প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰা জড়িত হয় ইণ্ডিয়ান অইলৰ লগত। IOCL ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড গুৱাহাটীত থকা ৰিফাইনেৰী ইউনিটৰ বাবে বহুতো বিষয়ৰ পদ খালী হৈছে। টেকনিকেল, নন টেকনিকেল। টেকনিকেলৰ কাৰণে আপোনাৰ টেকনিকেল বিষয়ত ডিগ্ৰী ডিপ্ল'মা লাগিব। নন টেকনিকেলৰ কাৰণে যিকোনো বিষয়ত, যিকোনো ডিচিপ্লিনত, আৰ্টছ, ছায়েন্স, কমাৰ্চ গ্ৰেজুৱেশ্যন হ'লেই হ'ব, নহ'লে 10 বা 12 পাছ কৰিলেই হ'ব। খালি কিছুমানত অকল 10 বা 12 পাছ কৰিলে নহ'ব, লগত ITI নহ'লে বিশেষ ট্ৰেড চাৰ্টিফিকেট থকা হ'ব লাগিব। কিছুমানত অকল গ্ৰেজুৱেশ্যন থাকিলে হৈ যাব যিকোনো ষ্ট্ৰীমত। গতিকে আৰম্ভ কৰোঁ। নটিফিকেশ্যন ফৰ এংগেজমেণ্ট অফ এপ্ৰেণ্টাইছেছৰ পিছতহে আপোনালোকে পাৰ্মানেণ্ট জব লাভ কৰিব, নহ'লে পাৰ্মানেণ্ট জব পোৱাটো আশাই হৈ ৰ'ব। আৰু সেইকাৰণে প্ৰথমে এপ্ৰেণ্টাইজ কৰক, তাৰপিছত যেতিয়া পাৰ্মানেণ্ট পদ ওলাব সেইটো পদত এপ্লাই কৰি আপোনালোকে সেই পদটো ল'ব পাৰিব। আৰু কেতিয়াবাতো এই এপ্ৰেণ্টাইজৰ পৰাই বহুতক চাকৰিও দি দিয়ে, খালি পৰীক্ষা পাতে। গতিকে বলক আৰম্ভ কৰোঁ। ইয়াত কোৱা মতে অইল ইণ্ডিয়া কৰ্পৰেশ্যন লিমিটেড হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ফৰ্চুন গ্ল'বেল 500 কোম্পানীৰ ভিতৰৰ এটা কোম্পানী। আৰু প্ৰথম ইয়াত যিটো কৈছে চাকৰি, ট্ৰেড এপ্ৰেণ্টাইজ, এটেণ্ডেণ্ট অপাৰেটৰ, কেমিকেল প্লেণ্ট, ডিচিপ্লিন হ'ব কেমিকেল। ইয়াৰ কাৰণে একো নালাগে, মাত্ৰ 3 বছৰীয়া গ্ৰেজুৱেশ্যন হ'লেই হ'ল ছায়েন্সত, কিন্তু থাকিব লাগিব মেথছত, নহ'লে ফিজিক্সত, নহ'লে কেমেষ্ট্ৰিত, নহ'লে ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰিত মেজৰ। এইটো কিন্তু খাটাং লাগিবই। 12মহীয়া হ'ব। টোটেল 17টা পদ, 7টা আনৰিজাৰ্ভ, 2টা EWS, 1টা SC, 2টা ST, OBC NCLৰ 5টা আৰু পদ নাই। আৰু ছেকেণ্ডটো হ'ব আপোনাৰ ট্ৰেড এপ্ৰেণ্টাইজ ফিটাৰ, ডিচিপ্লিন হ'ব মেকানিকেল। ইয়াৰ কাৰণে মেট্ৰিক পাছ কৰিলেই হ'ল, খালি মিনিমাম 2 বছৰ ITIত গৈ ফিটাৰ ট্ৰেডৰ চাৰ্টিফিকেট গ্ৰহণ কৰা হ'ব লাগিব। তাৰপিছত 12মহীয়া হ'ব, এবছৰ। টোটেল 4টা পদ খালী, 2টা আনৰিজাৰ্ভ, বাকী STৰ 1টা, OBCৰ 1টা আৰু নাই। 3 নম্বৰটো হৈ গ'ল ট্ৰেড এপ্ৰেণ্টাইজ বইলাৰ, ডিচিপ্লিন হ'ব মেকানিকেল। 3 বছৰীয়া গ্ৰেজুৱেশ্যন হ'লেই হ'ল BSc মেথছ, ফিজিক্স, কেমেষ্ট্ৰি নতুবা ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰিত। 24মহীয়া হ'ব। টোটেল আপোনাৰ 8টা পদ খালী, আনৰিজাৰ্ভ 3, EWS 1, SC 1, ST 1, OBC NCL 2। তাৰপিছত আহিল টেকনিচিয়ান এপ্ৰেণ্টাইজ ডিচিপ্লিন কেমিকেল, 3 বছৰীয়া থাকিব লাগিব ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং, পেট্ৰ'কেমিকেল ইঞ্জিনিয়াৰিং, কেমিকেল টেকন'লজি নতুবা ৰিফাইনেৰী নতুবা পেট্ৰ'কেমিকেল ইঞ্জিনিয়াৰিং। 12মহীয়া হ'ব। টোটেল 21টা পদ খালী, বিভিন্ন পদ কেটেগৰীৰ বাবে বেলেগ বেলেগ পদ খালী, 9, 2, 2, 3, 5। আপোনালোকে নিজৰটো চাই ল'লে হ'ল, সকলোৰ কাৰণে পদ খালী আছে যিহেতু। তাৰপিছত আহিল টেকনিচিয়ান এপ্ৰেণ্টাইজ ডিচিপ্লিন মেকানিকেল, 3 বছৰীয়া ডিপ্ল'মা থাকিলেই হ'ল মেকানিকেল ইঞ্জিনিয়াৰিঙত। 12মহীয়া হ'ব। টোটেল 14টা পদ খালী, আনৰিজাৰ্ভ 7টা, বাকী প্ৰত্যেক সকলৰ কাৰণে 1, 1, 1 আৰু লাষ্টত আছে OBC NCL, তেওঁলোকৰ কাৰণে আছে 4। তাৰপিছত আহিল আমাৰ নেক্সটটো আহিল টেকনিচিয়ান এপ্ৰেণ্টাইজ ডিচিপ্লিন ইলেক্ট্ৰিকেল, 12মহীয়া হ'ব। 3 বছৰীয়া ডিপ্ল'মা থাকিব লাগিব, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ নহ'লে ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰ। টোটেল 14টা, আনৰিজাৰ্ভ 6টা, SC 1টা, ST। তাৰপিছত ছেকেণ্ডটো আছিল আমাৰ EWS। তাৰপিছত বাকীসকলৰ প্ৰত্যেকৰে অলপ পদ খালী আছে, ভালকৈ নিজে চাই ল'ব। আৰু তাৰপিছত আহিল টেকনিচিয়ান এপ্ৰেণ্টাইজ ডিচিপ্লিন ইনষ্ট্ৰুমেণ্টেশ্যন, 3 বছৰীয়া ডিপ্ল'মা থাকিলেই হ'ল, ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং নহ'লে ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড ইলেক্ট্ৰনিক্স নহ'লে ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰিং নহ'লে এপ্লাইড ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং। 12মহীয়া। টোটেল 4টা পদ খালী, অকল আপোনাৰ আনৰিজাৰ্ভ 2টা, EWS 1টা, OBC 1টা পদ খালী। তাৰপিছত আহিল ট্ৰেড এপ্ৰেণ্টাইজ ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট, ইয়াৰ কাৰণে একো নালাগে, 3 বছৰীয়া যদি গ্ৰেজুৱেশ্যন কৰি থৈছে আপুনি যিকোনো ষ্ট্ৰীম, আৰ্টছ, ছায়েন্স, কমাৰ্চ ইৰেছপেক্টিভ অফ ডিচিপ্লিন, ইউ আৰ এলিজিবল টু এপ্লাই। 3 বছৰীয়া কৰি থ'লেই হ'ল। 15মহীয়া হ'ব। টোটেল 14টা পদ খালী, আনৰিজাৰ্ভ 6, EWS 1 আৰু SC 1, ST 2, OBC 4 তেনেকুৱা। নেক্সট আহিল ট্ৰেড এপ্ৰেণ্টাইজ একাউণ্টেণ্ট, ইয়াৰ কাৰণে খালী কমাৰ্চত পঢ়া হ'ব লাগিব। BCom পাছ কৰা 3 বছৰীয়া, 12মহীয়া টোটেল হ'ব।
আৰু টোটেল এটাই পদ খালী সেয়াও হ'ব আপোনাৰ আনৰিজাৰ্ভসকলৰ বাবে। তাৰপিছত আহিল ট্ৰেড এপ্ৰেণ্টাইজ ডেটা এণ্ট্ৰি অপাৰেটৰ DEO ক্লাছ 12 পাছ কৰিলেই হ'ল। ফ্ৰেছ এপ্ৰেণ্টাইজসকল আৰু একো নালাগে, অকল ক্লাছ 12 পাছ কৰক, এপ্লাই কৰক। 12মহীয়া হ'ব। টোটেল 4টা পদ খালী, 2টা আনৰিজাৰ্ভ, এটা EWS আৰু এটা আপোনাৰ OBC সকলৰ কাৰণে খালী। তাৰপিছত আহিল ট্ৰেড এপ্ৰেণ্টাইজ ডেটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰ। এইটো খালী আপোনাৰ চাৰ্টিফিকেট হোল্ডাৰ হ'ব লাগিব। মই আৰম্ভণিতে কৈছিলোঁ ক্লাছ 12 পাছ কৰা আৰু স্কিল চাৰ্টিফিকেট হোল্ডাৰ হ'ব লাগিব। ডমেষ্টিক ডেটা এণ্ট্ৰি অপাৰেটৰ 12মহীয়া হ'ব। টোটেল এটাই পদ খালী, সেয়া হৈছে আনৰিজাৰ্ভসকলৰ বাবে। এতিয়া আহোঁ আমাৰ মূল কথালৈ যে কেনেকৈ এপ্লাই কৰিব, কি কথা, কি কোৱালিফিকেশ্যন লাগিব। আপোনাৰ ক্লাছ 12 হওক, গ্ৰেজুৱেশ্যনেই হওক, ডিপ্ল'মাই হওক, যিকোনো স্থানতে হওক মিনিমাম 50% বাধ্যতামূলক। তাৰপিছত যদি 45ৰ যদি কথা কওঁ, তাত খালী ৰিজাৰ্ভ কেটেগৰী বিলং কৰে, SC নহ'লে ST নহ'লে PWBD কেটেগৰী, য'ত যি থাকে। আৰু লগত যদি আপোনাৰ ক্লাছ 12 পাছ কৰাৰ পিছত ITI ফিটাৰ ডিগ্ৰী ডিপ্ল'মা থাকে, সেইটো যোগ কৰি দিব লাগিব, সেইটো মাষ্ট হয়। তাৰ বাহিৰে বেলেগ যি আপোনাৰ কমিউনিটি চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যিমান যি আছে আৰু সকলোখিনি তথ্য ইয়াতে ভৰাবই লাগিব, সেইটো বেলেগ ৰাস্তা নাই। আৰু যিসকল প্ৰথমবাৰৰ বাবে এপ্ৰেণ্টাইশ্বি ট্ৰেইনিঙলৈ এপ্লাই কৰিছে, তেওঁলোককহে প্ৰিফাৰেঞ্চ দিব প্ৰথম। তাৰ পিছত যদি থাকি যায়, তেতিয়া হয়তো বেলেগে এপ্লাই কৰিব পাৰিব। তাৰপিছত এবছৰ জব এক্সপিৰিয়েঞ্চ হোৱাসকল, তেওঁলোকক মানে হয়তো বহুত বেছি গুৰুত্ব নিদিয়ে, একদম নতুন ফ্ৰেছ হ'ব লাগিব, তেতিয়াহে হ'ব। আৰু এইবছৰে পাছ কৰা হ'ব লাগিব। যদি BSc মেথমেটিক্স আছে, ফিজিক্স আছে, কেমেষ্ট্ৰি আছে, ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি আছে, তেওঁলোকেহে এটা ট্ৰেড বা ডিচিপ্লিনৰ কাৰণেহে এপ্লাই কৰিব পাৰিব। সকলোত কিন্তু এপ্লাই কৰিব নোৱাৰে। একে কথা BCom ক্ষেত্ৰতো প্ৰযোজ্য হয়, সকলোতে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। বয়স 18 পৰা 24 বছৰ, 30/6/2024 যদি গণনা কৰে জেনেৰেল EWS সকলৰ কাৰণে, কিন্তু SC ST OBC NCL PWBD সকলে য'ত যি ৰেহাই পাবলগীয়া আছে গভৰ্ণমেণ্ট ফালৰ পৰা, সেইটো ৰেহাই পাব তেওঁলোকে, সেইটো চিন্তা কৰিব নালাগে। তাৰপিছত আপোনাৰ পৰীক্ষাটো আৰু কেনেকৈ হ'ব, ডাইৰেক্ট জইনিং হ'ব নেকি? ন' ৰিটেন টেষ্ট বুলি কৈছে। যদি ৰিটেন টেষ্ট নহয়, আপোনাৰ যিটো মেৰিট আছে সেই মেৰিটতেই আপোনালোকে ডাইৰেক্ট চাকৰি লাভ কৰিব। আপোনালোকৰ ডাইৰেক্ট ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, মেৰিট লিষ্ট উলিয়াই দিব। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনত মেট্ৰিক পাছৰ বস্তু, ক্লাছ 12, গ্ৰেজুৱেশ্যন আৰু যি আছে আৰু আপোনালোকৰ সকলো তথ্য আপোনালোকে দিব লাগিব। www.iocl.com ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছতে প্ৰি এংগেজমেণ্ট মেডিকেল ফিটনেছ টেষ্ট, সেইটোৰ চাৰ্টিফিকেট দিব লাগিব। তাৰপিছত আপোনালোকে ষ্টাইপেণ্ড লাভ কৰিব, গভৰ্ণমেণ্টৰ যি নিয়ম, লিভ হলিডে লাভ কৰিব, কোম্পানী একমডেশ্যন HRA এইবোৰ নাপায়। তাৰপিছত নেক্সট কি কয়, আৰু এপ্লাই কৰিব পাৰিব তেওঁলোকৰ অফিচিয়েল ৱেবছাইট, পুনৰবাৰ কৰিছোঁ www.iocl.com। 29 জুনৰ পৰা 28 জুলাইলৈকে আপোনালোকে কৰিব পাৰিব। লগালগ কৰি দিয়ক। ক'ত কৰিব? তেওঁলোকৰ ৱেবছাইট যাওক, তাত পাব আপোনালোকে হোৱাটছ নিউ, তাত গৈ গো টু এংগেজমেণ্ট অফ এপ্ৰেণ্টাইছেছ আণ্ডাৰ গুৱাহাটী ৰিফাইনাৰী ইউনিট, তাত ক্লিক কৰক। ক্লিক অন ডিটেইল এডভাৰটাইজমেণ্ট টু ৰেফাৰ টু দ্য এডভাৰটাইজমেণ্ট। তাৰপিছত ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ এপ্লাই অন NAPS NATS, তাত কৰক। তাৰপিছত এপ্লাই এগেইনষ্ট অপৰচুনিটিজ, তাৰপিছত ক্লিক হিয়াৰ টু ছাবমিট এডিশ্যনেল ইনফৰমেশ্যন অন মাইক্ৰ'ছফ্ট ফৰ্ম, তাত ফিল আপ কৰক। মোবাইল নম্বৰ দিয়ক, ইমেইল ID দিয়ক, যি তথ্য বিচাৰে সকলো তথ্য দিয়ক। আৰু ইয়াৰ বাহিৰে আপোনালোকে সকলো তথ্য তেওঁলোকৰ অফিচিয়েল ৱেবছাইটৰ বাহিৰে আৰু এটা ৱেবছাইট দিছে https://apprenticeshipindia.gov.in, তাত গৈ আপোনালোকে ৰেজিষ্টাৰো কৰিব লাগিব, সেইটো কিন্তু নেৰিব। দুটা দিয়া আছে https://nats.education.gov.in, গতিকে দুটাতে গৈ ৰেজিষ্টাৰ কৰি য'ত যি কৰিবলগীয়া আছে সেইটো কৰি পুনৰ ইয়াৰ এপ্লাই কৰি দিব। গুৱাহাটী ৰিফাইনাৰী কণ্টেক্ট নম্বৰ দিয়া আছে 036126570001, ইমেইল ID দিয়া আছে GRRECRUITMENT@indianoil.in। তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 11 আগষ্টৰ পৰা 18 আগষ্টৰ ভিতৰত। লিষ্ট অফ কেণ্ডিডেট যাক মাতিব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে 5 আগষ্ট লাষ্ট ডেটটো মই ক'লোৱেই। তাৰপিছত কিছুমান ব্যক্তিয়ে আপোনাক পইচাৰ লোভ দেখুৱাই, মানে পইচা দিলে চাকৰি দিম বুলি ক'ব পাৰে, সেইবোৰ কিন্তু কথা নেমানিব, ইমানেই।